অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তপা মানুহৰ মূৰত চুলি গজাবৰ কাৰণে এজন লোকে পণ বান্ধি লৈছে আৰু সেইজন ব্যক্তি আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে আচাৰ্য পংকজ পাঠক ডাঙৰীয়া প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ কিয়নো বহুতৰ মানুহৰ আশাৰ ৰেঙনি আপুনি আনিছে এতিয়া দেখিছোঁ আপুনি য'তেই গৈছে ততে আজি ৰাতিপুৱা আপুনি এটা ফেচবুকত পোষ্ট কৰিছে যে আজিৰে পৰা আপুনি কেম্প বুলি নকয় অধিৱেশন বুলি ক'ব ৰাইজৰ যথেষ্ট সমাগম হৈছে কি ক'ব এই মুহূৰ্তত অধিৱেশন বুলি ক'লে শব্দটো ভাল দেখি কেম্প এটা ধৰক 10-15 জন মানুহ বা 20 জন মানুহৰ সমাৱেশ হয় তাতে ৰাতিপুৱা 3:30টাৰ পৰা মানুহ ৰৈ আছিলে সেইখিনিক বিদায় লৈ এতিয়া 10টা বজাৰ পৰা সেকেণ্ড ৰাউণ্ড আৰম্ভ কৰিম তথাপিও যথেষ্ট 200 মান মানুহ আছে তো সেইকাৰণে মই ভাবিলোঁ কি কেম্প শব্দটো চেঞ্জ কৰি অধিৱেশন দিওঁ তো য'তে গৈছোঁ তাতে হিলদল ভাঙি মানুহখিনি ওলাই আহিছে সেইকাৰণে চেঞ্জ কৰিলোঁ নাম বৰ্তমানলৈকে কিমান ঠাই কেম্প হৈছে কেম্পটো বহুত হ'ল আমাৰ ধৰক আনুমানিক 2,20,000 মান মানুহ যোৱাকালিলৈকে আমি লগালোঁ যথেষ্ট লোকে আপোনাক সমালোচনা কৰিছে কিন্তু সুফল পাই পোৱা বুলিও ৰাইজে সামাজিক মাধ্যম যোগে অৱগত কৰিছে বিভিন্ন আকাৰে পোষ্ট দিছে কি ক'ব সুফল পোৱাসকলে ধুনীয়াকৈ পোষ্ট দি আছে আৰু যিসকলে দূৰৰ পৰা চাই আছে তেওঁলোকে আহক আৰু যাৰ সমস্যা হৈছে জ্বলন হৈছে তেওঁলোকে দুই এটা কথা কৈ থাকিব আমাৰ তাত মাথা ঘামিবলৈ নাই দেশৰ ভিতৰতে নহয় বাহিৰা দেশৰ পৰা মানুহে আপোনাৰ লগত যোগাযোগ কৰিছে বহুত বাহিৰা দেশ নহয় ভাৰতৰে বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে যেতিয়া মোৰ ৰঙিয়াত কেম্প হয় আপোনালোকে গম পাব ভিডিঅ' পাব চব গোটেই ভাৰতৰ পৰা মানুহ আহি থাকে ৰাইজে সুফল পাব নিশ্চিতভাৱে ফল পাই আছে সেইকাৰণে এজনে 10জন লৈ আহি আছে কি ক'ব আৰু ৰাইজক কম বেছি চিন্তা কৰি লাভ নাই আহক ঔষধ লগাই যাওক ধৰক কিছু সংখ্যক 10% বা 20% নাহিবও পাৰে তাতে কি যায় আমিতো কাকো পইচা লৈ লগাই দিয়া নাই সব বিনামূল্যত লগাই যাওক কি আহে যায় সাইড ইফেক্ট কিবা আছে একো বিশেষ নাই প্ৰিকশ্যন আছে প্ৰিকশ্যনখিনি মানি লগাওক লগাই দিলে একো অসুবিধা নাই ৰাইজে নিশ্চিতভাৱে পাব নিশ্চিতভাৱে সুফল পাব এয়া আছিল আচাৰ্য পংকজ পাঠক ডাঙৰীয়াই উল্লেখ কৰিছে যে নিশ্চিতভাৱে ৰাইজে সুফল লাভ কৰিব